মা ভাইটিয়ে যে সেই গাঁৱৰ কলিমালি ছোৱালীজনী বিয়া পাতি আনিলে আমাৰ ঘৰৰ কাকো নজনোৱাকৈ আপুনি পিছে এতিয়া কি কৰিম বুলি ভাবিছে? তাকে হ'ব বিয়া সেই কথাটোকে মই দিনে নিশাই চিন্তা কৰিছো। যিহে তাইৰ ৰূপ গাঁৱৰ মানুহৰ আগতনো মই কি বুলি ক'ম তাকে ভাবি পোৱা নাই। কেনেকৈ যে মোৰ ইমান ধুনীয়া ল'ৰাটো গাঁৱৰ সেই কলিজনীৰ লগত ফচিলগৈ মই ভাবিবই নোৱাৰো। কিবা এটা বুদ্ধি কৰি হ'লেও তাইক এইখন ঘৰৰ পৰা খেদিবই লাগিব। তাইক মই জীৱনত কোনো দিনেই বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো প্ৰিয়া। আপুনি এইবোৰ কৰাৰ আগতে কিন্তু ভাবি চাব দেই মা। ভাইটিয়ে জানিলে কিন্তু আপোনাক কি কৰিব তাৰোতো ঠিক নাই। তাই কলি হ'লেও ভাইটিয়ে কিন্তু তাইক বহুত ভাল পায়, বহুত মৰম কৰে। কিন্তু এক প্ৰকাৰে কিন্তু তাই আমাৰ ঘৰলৈ বোৱাৰী হৈ অহাৰ কাৰণে ভালেই হৈছে মা। প্ৰিয়া সেই কলিজনী আমাৰ ঘৰলৈ বিয়া হৈ অহাৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে কি ভাল হ'ব? তুমি এইবোৰ কি কথা কৈ আছা? মা আপুনি যে আৰু দেই বহুত কথাই বুজি নাপায়। আমাৰ ঘৰলৈ কাম কৰিবলৈ আহিছে বাইজনী, তাইকচোন মাহেকত কিমানখিনি টকা দিব লাগে আপুনি জানেই। এওঁনো দৰমহা পায় কিমান, ঘৰখন চলোতেই চোন সৰহভাগ গুচিয়ে যায়। এতিয়া ভালহে হ'ব কাম কৰা বাইজনী নামাতো আৰু সেই কলিজনীয়ে গোটেই ঘৰখনৰ কামবোৰ কৰিব। তাই আমাৰ ঘৰৰ বোৱাৰী নহয়, আমাৰ ঘৰৰ কাম কৰা বাইজনী হ'ব আজিৰ পৰা, গম পায়নে মা? মা বৌ তোমালোকে পিংকিৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিছা? কি হ'ল সৰু বাবা এনেকৈ কিয় চিঞৰিছা? তুমিতো ৰূপে গুণে দেখিবলৈ 6 লাখ দেৱীৰ দৰে এজনী বিয়া পাতি অনা নাই ঘৰখনলৈ। তাইৰ কথা আমি ভালকৈ আলোচনা কৰিবলৈ, দেখিবলৈ কি যে ৰূপ তাই, গাঁৱৰ মানুহৰ আগত মই কি বুলি ক'ম এতিয়া? সেইবোৰ কথাহে আলোচনা কৰিছো, এনেকৈ চিঞৰি একো লাভ নাই। মোৰ পত্নীৰ কথা এনেকৈ ক'বলৈ সাহস তোমালোকে ক'ত পালা? তাই দেখিবলৈ বেয়া হ'ব পাৰে, কিন্তু তাই তোমাৰ ডাঙৰ বোৱাৰীজনীতকৈ বহুত গুণেই লখিমী বোৱাৰী হয়। তাইৰ গাত বহুত গুণ আছে। এটা দিন আহিব তুমি নিজেই স্বীকাৰ কৰিবা সেই কথা। আৰু শুনি লোৱা, এইখন মোৰো ঘৰ, গতিকে মোৰ ঘৰখনত মোৰ পত্নীৰ বিষয়ে এনেকৈ সদায় বেয়াকৈ আলোচনা হৈ থকাটো কিন্তু মই সহ্য নকৰিম। হ'ব আৰু ভাইটি, মায়ে কিবা এটা ক'লেই যেনিবা সেই বুলিয়ে জানো এনেকৈ উত্তৰ দিব লাগে মাক? আমাৰ এওঁ কিন্তু আজিলৈকে মাক ইমান খঙেৰে কথা কৈ পোৱা নাই। তুমি মনে মনে থাকা। তুমি এই মাক কথা লগাই লগাই ঘৰখন শেষ কৰি দিছা। মায়ে কিবা এটা ভাবিলেও তুমি ভালদৰে বুজাবহে লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে তুমি মাক বহুত বেয়াকৈ কথাবোৰ লগোৱা পিংকিৰ হৈ। এইখন ঘৰৰ তাই বন্ধ কৰা মানুহ বুলি ক'বলৈ আহিছা তোমালোকে, ঠিকেই আছে। তাই কাম কৰিবলৈ এলাহ নকৰে আৰু কাম কৰিলে ভাগৰুৱাও নহয়। তোমালোকে বন্ধ কৰা মানুহ বুলি ভাবিলেও তাই ঘৰৰ সকলোখিনি কাম নিজেই কৰিয়েই যাব। তোমালোকে একো নকলেও হ'ব। আৰু এটা কথা শুনি লোৱা, আজিৰ পৰা যাতে এইবোৰ কথা মই নুশুনো। হ'ব হ'ব যা, এইডোখৰত হুলস্থুল কৰি থাকিব নালাগে। বাহিৰত কোনোবা আহিছে নেকি মাতি আছে, মই বাহিৰলৈ যাওঁ। আৰু মোৰ আগত এনেকৈ তাইৰ প্ৰশংসা কৰি নাথাকিবি, মই ভাল নাপাওঁ এইবোৰ কথা শুনিবলৈ। খুৰী তই কিন্তু আজি বহুত দিনৰ মূৰত আহিছ দেই আমাৰ ঘৰলৈ। আজিকালি এইফালে পাক এটাও নমৰা হলি। আহিবলৈচোন সময়ে নাপাওঁ আজিকালি। ঐ তহঁতৰ সৰু বাবাই গাঁৱৰ পৰা দেখিবলৈ খুব ক'লা ছোৱালীজনী বিয়া পাতি আনিছে বোলে, গোটেই গাঁওখনতে ওলাইছে সেই কথা, হয়নে কথাটো বাৰু? নকবি আৰু খুৰী, কেনেকৈ যে মোৰ ইমান ধুনীয়া ল'ৰাটো সেইজনীৰ লগত ফচিলগৈ, মই সেই কথাটো ভাবি ভাবিয়ে আচৰিত হওঁ। সঁচাকৈ দেখিবলৈ বহুত ক'লা তাই, মই লাজেই পাওঁ মানুহৰ আগত তাইক আমাৰ ঘৰৰ বোৱাৰী বুলি ক'বলৈ। হ'বচোন দে, ক'লা হ'লেও হ'ব, কিন্তু লগত যৌতুক কিমান আনিছে ঐ? ক'ত যৌতুক আনিব, একেবাৰে ভিক্ষাৰী ঘৰৰ ছোৱালী। তই ভাবিবই নোৱাৰ তাইৰ কথা। সেইকাৰণেহে মোৰ ইমান ধুনীয়া ল'ৰাটোৰ লগত তাই ওলমি আহিলে। আৰু এটা কথা কি জানানে নাই, আমাৰ ঘৰৰ কাম কৰা বাইজনী মই এতিয়া আহিবলৈ মানা কৰি দিলোঁ। তাইতো দেখিবলৈ কাম কৰা বন্ধ কৰা চাকৰিৰ নিচিনা, সেইকাৰণে গোটেই ঘৰখনৰ কাম এতিয়াৰ পৰা তাইয়ে কৰিব লাগিব। মা আপুনি মোৰ কথা ইমান বেয়াকৈ কৈছে? মই দেখিবলৈ ক'লা হ'লো বুলি মই মানুহ নহয় নেকি? আৰু কেনেকৈ ক'ব লাগে? তই দেখিবলৈ যেনেকুৱা সেইটো কথাহে কৈছোঁ, ক'লাক ক'লা বুলিয়ে কয় আৰু। হয় দে পুতলি, তই ঠিকেই কৈছিলি। তোৰ সৰু বোৱাৰীজনী কিন্তু বৰ বেলেগ এটা আকৃতিৰ দেই। ক'লাও মানুহ দেখিছোঁ মই, কিন্তু তোৰ সৰু বোৱাৰীজনীৰ দৰে দেখা নাই। বৰ বেলেগ টাইপৰ মানুহ। এইক দেখিলে কিন্তু সৰু ল'ৰা ছোৱালীবোৰে ভয়ে খাই যাব। আপোনালোকে ইমান বেয়াকৈ কৈছে মোৰ কথা, এনেকৈ নক'বচোন। মই নিজে ক'লা হোৱা নাই নহয়, ভগৱানেহে মোক এনেকুৱা ৰূপ দিছে। মোৰো দুখ লাগে এনেকুৱা কথা ক'লে। এতিয়া আহক, আপোনালোকলৈ চাহ বনাইছোঁ, খাই লওকহি। নাখাওঁ আই, তোৰ হাতে যে মই একেবাৰে চাহ নাখাওঁ। তোৰ ৰূপটো দেখিয়ে মোৰ ভোক গুচি গৈছে। পুতলি মই যাওঁ। শুনিলি নহয়, তোৰ কাৰণে মই কিমান লাজ পাবলগীয়া হৈছে গাঁৱৰ মানুহৰ আগত। তোৰ হাতেৰে চাহ একাপ খাবলৈও মানুহে বেয়া পায়। গতিকে যা, ভিতৰলৈ যা। এনেকৈ আলহী আহিলে আজিৰ পৰা বাহিৰলৈ ওলাই নাহিবি, মই ক'লেহে ওলাই আহিবি।
হ'ব মা, আপুনি যি কৈছে তেনেকৈয়ে হ'ব। মই আজিৰ পৰা ওলাই নাহোঁ আৰু। পিংকি, তুমি এনেকৈ কিয় মনটো মাৰি আছা? হেৰি, মই সঁচাকৈ দেখিবলৈ বহুত বেয়া ন? মই যদি ইমান বেয়াই, আপুনি মোক কিয় বিয়া পাতিছিল বাৰু? মোকচোন সকলো মানুহেই হাঁহে ক'লা ক'লা বুলি। তুমি এনেকৈ কিয় কৈছা? সকলোৱে বেয়া দেখিলেও মই তোমাক ভালেই দেখোঁ। মানুহৰ বাহিৰৰ ৰূপটো আচল নহয়, মানুহৰ গাত থকা গুণখিনিহে আচল কথা। আজি আমাৰ ঘৰৰ মানুহে তোমাক বেয়াকৈ কৈছে, কিন্তু এটা দিন আহিব চাবাচোন, সেই দিনটোত সকলোৱে তোমাক আদৰি ল'ব। নাজানো আৰু কেতিয়া আহিব সেইটো দিন, কিন্তু সদায়নো মই কিমান অৱহেলিত হৈ থাকিম। তুমি দুখ নকৰিবা এইবোৰ কথাত। সকলোৱে বেয়া পাওক, কিন্তু মই তোমাক কোনোদিনেই বেয়া নাপাওঁ। মই জানো নহয় তুমি কেনেকুৱা। মোৰ চকুত তুমি সদায় ধুনীয়া, গতিকে এইবোৰ কথা ভাবি নাথাকিবা। ব'লা পাকঘৰলৈ ব'লা, আকৌ ভাত ৰান্ধিবৰ সময় হ'ল নহয়। হ'ব দিয়ক, আপুনি কৈছে যেতিয়া দুখ নকৰোঁ আৰু। কিন্তু আন মানুহবোৰৰ দৰে আপুনি মোক কোনোদিনেই বেয়া নাপাব আকৌ। আপুনিও যদি মোক বেয়া পায়, মই জীয়াই থাকিব নোৱাৰিম আৰু। তুমি কিয় এনেকুৱা কথা কৈছা পিংকি? মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰোঁ, কৈছোৱেচোন। আৰু মনটো বেয়া নকৰিবাচোন। ব'লা আকৌ পাকঘৰলৈ যাওঁ, মোৰ চাহ একাপো খাবলৈ মন গৈছে। অঁ ব'লক তেতিয়া। মা, আজি আপুনি পাকঘৰলৈ আহিছে যে, চাহ খাব নেকি মা? নাই নাই, মই পাকঘৰলৈ তোৰ হাতেৰে চাহ খাবলৈ অহা নাই। ডাঙৰ বৰে মোক চাহ কেতিয়াবাই দিলে। তোৰ যদি এতিয়ালৈকে পাকঘৰৰ কামবোৰেই কৰি হোৱা নাই, তেতিয়াহ'লে বাকী কামবোৰ কেতিয়া কৰিবি? কাপোৰ ধুবলৈ আছে, ঘৰ মুচিবলৈ আছে, সেইবোৰ কেতিয়া কৰিবি তই? হৈছে আৰু মা, সকলোৰে কাৰণে বেলেগ বেলেগকৈ ৰান্ধিব লাগে যে, সেইকাৰণে অলপ দেৰি লাগে আৰু। এতিয়া পিছে মোৰ এইবোৰ কাম কৰি হৈ গ'ল। কাপোৰকেইটা ধুই হ'লেই তাৰপিছত মই ঘৰ মুচিম মা। হ'ব হ'ব, মোৰ লগত এনেকৈ লেকচাৰ মাৰি থাকিব নালাগে। যা সোনকালে কামবোৰ কৰি আজৰি হগে, আজি আলহীও আহিব। ঠিক আছে মা। মোৰতো বৰ ঘূৰাইছে। কাপোৰ কেইটাকে ধুই হোৱা নাই, ঘৰ মুচিবলৈ আছে। হে ভগৱান, মই যদি সুস্থ হৈ নাথাকো, মই কেনেকৈ কাম কৰিম বাৰু এই ঘৰখনত? এনেওতো মোক কোনেও দেখিব নোৱাৰে, কাম বন কৰিব নোৱাৰিলে মই কেনেকৈ থাকিম এই ঘৰখনত? আজি কেইবাদিনৰ পৰাও মোৰতো ঘূৰাই ঘূৰাই আছে, একো খাবও মন নাযায়। ভাল হ'ব হ'ব বুলি ভাবি এখেতকো কোৱা নাছিলো কথাটো, কিন্তু আজি মোৰ বেছি হৈ গৈছে। মই পৰি যামহে লাগিছে। নাই, কাপোৰবোৰ থাকক, মোৰ যেন তেনেকৈ বিচনাতে পৰি দিমগে। পিছত যি হয় হ'ব আৰু। পিংকি, কি হৈছে তোমাৰ? তুমি বিচনাখনত ভালদৰে উঠিও শোৱা নাই যে, তোমাৰ গা বেয়া লাগিছে নেকি পিংকি? হেৰি, আজি কেইবাদিনৰ পৰাও মোৰ মূৰটো ঘূৰাই ঘূৰাই আছে। মই আপোনাক কোৱাই নাছিলো কথাবোৰ। খাবলৈকো একো মন নাযায়, বমি বমি লাগি থাকে। কিন্তু আজি কাপোৰকেইটা ধুই থাকোঁতে হঠাতে মূৰটো বেছিকৈ ঘূৰালে। যেনে তেনে বিচনাখনলৈ আহিলো। ভালকৈ শুব পাৰিলো নে নাই গম নাপালো আৰু। কি হৈছে বাৰু মোৰ? তোমাৰ যদি আজি কেইবাদিনৰ পৰাও এনেকুৱা হৈ আছিল, মোক কিয় কোৱা নাই পিংকি? মই বৰ বেয়া পাওঁ এনেকৈ মোৰ পৰা কথা লুকুৱালে। নহয়, মই ভাল হ'ব বুলি ভাবিহে কোৱা নাছিলো। আজিহে অলপ বেছিকৈ হৈছে। এতিয়াৰ পৰা আৰু এনেকৈ মোৰ পৰা কথা লুকুৱাই নথবা, মই বেয়া পাওঁ। এতিয়া সোনকালে ডাক্তৰৰ ওচৰলৈ ওলোৱা, ডাক্তৰক এবাৰ দেখাই আহিবগৈ লাগিব কি হৈছে। কিন্তু কোনো কিন্তু নাই, তুমি যাবই লাগিব। তুমি উঠা, মই দাদাকে ফোন কৰোঁ, তাৰ গাড়ীখনকে লৈ যাওঁ, তোমাক সোনকালে ডাক্তৰক দেখাই আনোগৈ। ঠিক আছে, মই ওলাওঁ তেতিয়া। ছাৰ, পিংকিৰ কি হৈছে বাৰু? তাই সোনকালে সুস্থ হ'বনে ছাৰ? ইমান চিন্তা কৰিবলগীয়া একো নাই নহয়, এটা ভাল খবৰহে আছে। ভাল খবৰ মানে? কি ক'ব বিচাৰিছে ছাৰ? বহুত ভাল খবৰ। আপোনালোক দুইজনেই মাক আৰু দেউতাক হ'বলৈ ওলাইছে, গতিকে এইটো ভাল খবৰ নহয় আৰু কি? সঁচা ছাৰ? আপুনি সঁচাই কৈছেনে?
কিয় মিছা ক'ম বাৰু, সঁচাই কৈছোঁ। এতিয়াৰ পৰা আপুনি আপোনাৰ ৱাইফৰ প্ৰতি অলপ যত্ন ল'ব, খোৱা বোৱাবোৰ সময়মতে কৰিবলৈ ক'ব। 2-এদিন হয়তো ভালদৰে খোৱা বোৱা কৰিব নোৱাৰিবও পাৰে, তাৰপিছত সকলোবোৰ ঠিক হৈ যাব। ঠিক আছে ছাৰ, আমি এতিয়া সোনকালে ঘৰলৈ যাওঁ। ঘৰত এই ভাল খবৰটো সোনকালে দিবগৈ লাগিব। যাওক তেতিয়া। মই যিকেইটা মেডিচিন লিখি দিছোঁ যে সেইকেইটা লৈ যাব আৰু এখেতক সময়মতে সেইবোৰ খাবলৈ দিব। হ'ব ছাৰ, আমি এতিয়া গৈ থাকোঁ। পিংকি, উঠা তেতিয়া, আমি ঘৰলৈ যাওঁ। ব'লক, মাক সোনকালে খবৰটো দিবগৈ লাগিব। মা, পিংকিক ডাক্তৰৰ ওচৰলৈ নিছে বুলি শুনিছোঁ, সঁচা নেকি কথাটো মা? তাই হেনো মূৰ ঘূৰাই আছিল আজি কেইদিনমানৰ পৰা। আজি বেছিকৈ হোৱাৰ কাৰণে কাপোৰবোৰ আধা ধোৱাতে এৰি বিচনাত পৰি আছেহি। তাই ভাবিছে আৰু বেমাৰ হৈছে বুলি এক্টিং কৰিলে আমি কাম কৰি দিম। কোনো দৰকাৰ নাই কৰিবলৈ, তুমিও নকৰিবা কিন্তু। হ'ব পাৰে মা, তাই যে গোটেই ঘৰখনৰ কাম কৰে যে, এই কামবোৰৰ পৰা আঁতৰিবলৈ তাই আৰু কি কৰিব, সেইকাৰণে বেমাৰ হোৱাৰ ভাও তুলিছে। আপুনি একদম তাইক মৰম নকৰিব। নকৰোঁ, তুমি এইবোৰ চিন্তা কৰিব নালাগে। যি হয় হৈ থাকক, আৰু যদি বেমাৰো হৈছে সোনকালে মৰিলেই ভাল আৰু তাই। মা, আমি ডাক্তৰৰ ওচৰৰ পৰা আহিলোঁ নহয়, তুমিচোন এবাৰো নুসুধিলা পিংকিৰ কি হৈছে। কি হ'ব আৰু, তোমাৰ মানুহজনীয়ে ঘৰত কাম কৰিবলৈ এলাহ কৰে যে আজিকালি, সেইকাৰণে কাম নকৰাকৈ থাকিবলৈ এইবোৰ ভাও তুলিছে। মা, তুমি কিয় তেনেকৈ কৈছা বাৰু? আচলতে কথাবোৰ তেনেকুৱা নহয়। তাই সঁচাকৈ এইকেইদিন মূৰ ঘূৰাই আছিল আৰু খোৱা বোৱাবোৰো ভালদৰে কৰা নাছিল। ডাক্তৰে কি কৈছে জানানে মা? পিংকি মাক আৰু মই দেউতাক হ'বলৈ ওলাইছোঁ আৰু তুমি আইতা হ'বলৈ ওলাইছা। মা, কি সৰু বাবা, তুমি এইবোৰ কি কথা কৈছা? তাই দেখিবলৈ কেনেকুৱা তুমিচোন দেখিছাই, গতিকে তাই জন্ম দিয়া সন্তানকেইটা কেনেকুৱা হ'ব বাৰু দেখিবলৈ? এনেই মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁৱেই তাইৰ পৰা, আকৌ তাইৰ নিচিনা দেখিবলৈ এটা সন্তান জন্ম দিয়কচোন, তাৰপিছত আৰুৱে লাজ পাব লাগিব মানুহৰ আগত। এইবোৰ কিন্তু থাকিবলৈ নিদিবা। ভাইটি, তোমাৰ মানুহজনী দেখিবলৈ কেনেকুৱা দেখিছাইচোন। তাই যদি জন্ম দিয়া সন্তানটো তাইৰ দৰেই হৈ দেখিবলৈ, তেতিয়া বাৰু কি কৰিবা? এইবোৰ কিন্তু ডাক্তৰৰ ওচৰত গৈ বেলেগ কিবা সিদ্ধান্তহে লৈ লোৱা। তোমালোকে এইবোৰ কি কৈছা? মা, তুমি পিংকিৰ সন্তানটোৰ কথা তেনেকৈ কৈছা। মই আৰু দাদা হৈছে তোমাৰেই সন্তান, গতিকে আমাৰ কথা যদি কোনোবাই তেনেকৈ ক'লেহেঁতেন তুমি তেতিয়া কি কৰিলাহেঁতেন? মা, তুমি এনেকৈ ক'বা বুলি মই কোনোদিনেই ভবা নাছিলোঁ। ভাবিছিলোঁ এই খবৰটো শুনি তুমি খুব ভাল পাবা, কিন্তু তাৰ বিপৰীতটোহে হ'ল। তোমালোকে যিয়েই নোকোৱা কিয়, পিংকিয়ে সন্তান জন্ম দিবই আৰু মই তাইৰ সন্তানৰ দেউতাক হ'মেই। মা, গতিকে এইবোৰ কথা ভাবি লাভ নাই। আৰু তোমালোকে তাইক একো সহায় নকৰিলেও ভগৱান আছে নহয়, ভগৱানে চাব তাইক, আৰু মই যিমানখিনি পাৰোঁ তাইক সহায় কৰি যাম। কৰিবা, তুমিয়ে সহায় কৰিবা। এতিয়া আৰু দোকান চোকান বাদ দিয়া, তুমি তোমাৰ মানুহজনীৰ লগতে ঘৰতে লাগি থাকা। তোমাৰ মানুহজনীয়েহে সন্তান জন্ম দিব আৰু পৃথিৱীত আৰুতো কোনো মহিলাই সন্তান জন্ম দিয়া নাই। মা, তুমি আৰু এনেকৈ মোক কথা কৈ নাথাকিবা। তোমাৰ কথাবোৰে আজিকালি মোৰ মনত বহুত আঘাত দিয়া। মা, হ'ব দিয়া, তোমালোকৰ লগত কথা পতাই ভুল আছিল, মই যাওঁ। মা, এইবোৰ কি হৈছে? আপুনি কিবা এটা কৰক। এইখন ঘৰত আকৌ তাইৰ নিচিনা দেখিবলৈ মানুহ আহিলে কেনেকুৱা হ'ব বাৰু? তাকেহে, যি পাৰোঁ কৰিব লাগিব। কিন্তু এটা কথা প্ৰিয়া, তাই অহানো এইখন ঘৰলৈ কেইদিন হৈছিল, আহিয়েই তাই মাক হ'বলৈ ওলাল। কিন্তু তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহাটো আজি বহুত দিন হ'ল। কিমান আশা কৰিছিলোঁ তোমাৰ পৰা নাতি এটাৰ, কিন্তু আজিলৈকে তুমি নাতি এটা জন্ম দিব নোৱাৰিলা। গতিকে তোমালোকৰ কিবা এটা কৰা। যদি তোমালোকৰ কিবা অসুবিধা আছে, ডাক্তৰৰ পৰামৰ্শ লোৱা অলপ। মা, ডাক্তৰৰ ওচৰত চিকিৎসা কৰিয়ে আছোঁ, একো সুফল পোৱাই নাই। মোৰো জানো মন নাযায় মা হ'বলৈ? মই জানো সেইটো কথা, সেইকাৰণে কৈ আছোঁ। তুমি ডাঙৰ বাবাৰ লগত কথা পাতা, আৰু ইয়াৰ ডাক্তৰৰ পৰা যদি একো পোৱা নাই তেতিয়াহ'লে বাহিৰত গৈ দেখুৱাই আহাগৈ। হ'ব মা, সেইটোৱে কৰিব লাগিব, আপুনি চিন্তা নকৰিব। যোৱাচোন এতিয়া চাহ একাপকৈ বনোৱাগৈ, মোৰ খুব চাহ একাপ খাবলৈ মন গৈ আছে। ঠিক আছে মা, মই এতিয়াই চাহ বনাই আনিছোঁ আপোনালৈ। আপুনি এইবোৰ কি কৰিছে? আৰু পাকঘৰলৈ কিয় আহিছে আপুনি? মই আহিছোঁ নহয় খানা আনিবলৈ। পিংকি, মই এদিন পাকঘৰত সোমাই গম পাইছোঁ এইবোৰ কামো বৰ কষ্ট, আৰু তুমি এনেকুৱা অৱস্থাৰে কেনেকৈ এইবোৰ কৰিবা বাৰু কোৱাচোন? সেইকাৰণে আজিৰ পৰা খানা ময়ে ৰান্ধিম। দোকানলৈ যোৱাৰ আগত দিনটোৰ কাৰণে ৰান্ধি থৈ যাম, আৰু গধূলি দোকানৰ পৰা আহি ৰান্ধিবি। আৰু এয়া তোমাৰ কাৰণে চোৱা মই কি বনাইছোঁ, ব'লা সোনকালে খাই লোৱাগৈ। আপুনি মিছাই ইমান কষ্ট কৰিব নালাগে, মই এইবোৰ কৰিব পাৰিম নহয়, আৰু এনেকুৱা অৱস্থাত কাম বন কৰি থাকিলে ভালহে। হ'ব পিংকি, মই জানো নহয় সন্তান এটা 10 মাহ 10 দিন গৰ্ভত লৈ থকাটো কিমান কষ্টকৰ, সেইখিনি মই বুজি পাওঁ।
এই অৱস্থাত তোমাক মই সহায় কৰিবই লাগিব। মই সহায় নকৰিলে তোমাক কোনে কৰিব বাৰু কোৱাচোন? আৰু এতিয়া এইবোৰ কথা ভাবি থকাৰ সময় নহয়। ব'লা সোনকালে খাই লোৱাগৈ, তোমাৰ দৰৱ খাবলৈ আছে নহয়। আহক আৰু তেতিয়া আপোনাৰ লগত কথা কৈনো মই জিকিব পাৰোঁনে? লৈ আনক, আপোনালৈও আনক, আমি দুয়ো একেলগেই খাব লাগিব। অঁ ব'লা তেতিয়া। ডাঙৰ বোৱাৰী, তুমি বাৰু বাবাৰ লগত কথাবোৰ পাতিলানে? তোমালোক বাহিৰলৈ যোৱাটো কেতিয়া কৰিছা? অঁ মা, এওঁৰ লগত মই কথাবোৰ আলোচনা কৰিলোঁ। এই সপ্তাহতেই যাম বুলি কৈছে। আজি তেওঁ অফিচলৈ গৈহে গম পাব ছুটি কেতিয়ালৈ হ'ব। কেইদিনমান বেছিকৈ ছুটি ল'ম বুলি কৈছে। অলপ দিন বোলে বাহিৰত ফুৰিও আহিব। হয় নেকি? ভালদৰে ডাক্তৰক দেখুৱাই মেলি ফুৰি মেলি আহিবা তেতিয়া। সোনকালে মোক ধুনীয়া নাতি এটা লাগে অ'। এইজনীয়ে কেনেকুৱা কেঁচুৱা জন্ম দিব তাৰোতো ঠিক নাই। আপুনি একেবাৰে চিন্তা নকৰিব মা, মই আপোনাৰ মনৰ আশা সোনকালেই পূৰণ কৰিম। কিন্তু মা, এটা কথা আপুনি লক্ষ্য কৰিছেনে? পিংকিনো গৰ্ভৱতী হোৱা কেইদিন হৈছেনো? তাই ইমান সোনকালে পেটটো ইমান ডাঙৰ হৈ গৈছে। তাই কিবা ভাও জোৰা নাইতো মা? অঁ, কথাটো ময়ো লক্ষ্য কৰিছোঁ। বেলেগ কিবা বেমাৰহে হৈছে চাগে তাই। এনেই এইবোৰ এক্টিং কৰি আছে। আৰু মোৰ ল'ৰাটোৱে যে এনেই মিছা আশা মনত লৈ আছে জানানে? তাইক ওচৰলৈ আহিলে আপুনি সুধিবচোন মা, আৰু ডাক্তৰক ভালকৈ দেখাই আহিবলৈ ক'ব। সঁচা কথাটো ওলাই পৰক সোনকালে, মই সেইটোৱে বিচাৰোঁ। আৰু ৰ'বা, মই এতিয়াই সুধিম তাইক কথাটো। মা, বৌ, আপোনালোকক মই চাহ খাবলৈ মাতিবলৈ আহিছিলোঁ। কিন্তু আপোনালোকে মোৰ বিষয়ে ইমান বেয়াকৈ কথা পাতি আছিল। মই অলপ শুনিলোৱে। কিয় মোৰ বিষয়ে ইমান বেয়াকৈ পাতিছা মা? কিয়নো বেয়াকৈ পাতিলোঁ পিংকি? যিটো সঁচা সেইটোহে কৈছোঁ। তুমিনো প্ৰেগনেণ্ট হোৱা হৈছে কেইদিন? ইমান সোনকালে তোমাৰ পেটটো ইমান ডাঙৰ হৈ গৈছে যে? নে তুমি কিবা ভাও জুৰিহে আছা? বৌ, তেনেকৈ কিয় কৈছা? তুমিওতো এগৰাকী মহিলা, এনেকৈ ক'ব নাপায় নহয়। মই কিয় ভাও জুৰিম বাৰু? আৰু পেটটো কিয় ইমান ডাঙৰ হৈ গৈছে মই নাজানো নহয়। ডাক্তৰে যিটো কৈছে সেইটোচোন তোমালোকক কৈছোৱেই। ডাঙৰ বোৱাৰীয়ে ঠিকেই কৈছে পিংকি, তই গৈ এবাৰ ডাক্তৰক ভালকৈ দেখুৱাই আহিবি। ইমান সোনকালে প্ৰেগনেণ্ট হ'লে পেটটো ডাঙৰ নহয়। তোৰ কিবা বেলেগ বেমাৰহে হৈছে। সোনকালে দেখাই চিকিৎসা কৰি ল। হ'ব মা, আপোনালোকে কৈছে যেতিয়া দেখাই আহিম। কিন্তু মই জানো মই মা হ'বলৈ ওলাইছোঁ। মোৰ বেলেগ একো বেমাৰ হোৱা নাই মা। হ'ব, সোনকালে দেখাই আহা ডাক্তৰক, তেতিয়াহে আচল কথাটো ওলাব। এনেই এইবোৰ আশা কৰি থাকিব নালাগে। আৰু আমাৰ আগত যে নাটক কৰি থাকিও লাভ নাই, আমি সকলোবোৰেই জানো। হ'ব বৌ, মই সোনকালেই ডাক্তৰক দেখামগৈ। মই চাহ বাকি থৈ আহিছোঁ তোমালোকলৈ। আহা চাহ খাই লোৱা আহি। মা আহক, চাহ খাই লওকহি। তই যা, আমি গৈ আছোঁ চাহ খাবলৈ। পিংকি, তুমি এই ৰাতিখন বাহিৰত এনেকৈ কিয় ৰৈ আছা? এইটো অৱস্থাত এনেকৈ অকলে বাহিৰত থকাটো ভাল কথা নহয়। মই ঘৰত নথকা সময়ত তুমি যি টি কৰি থাকা, মই কিন্তু বেয়া পাইছোঁ। নাই, এনেই অলপ বাহিৰলৈ ওলাই আহিছিলোঁ। মনটো কিবা ভাল লাগি থকা নাই। কি হৈছে পিংকি? তোমাৰ মুখখন দেখিয়ে মই গম পাইছোঁ কিবা এটা যে হৈছে। তোমাক মা আৰু বৌয়ে আজিও বেয়াকৈ ক'লে পিংকি? কি কৈছে কোৱাচোন মোক? তেওঁলোকে বেয়াকৈ নাই কোৱা, আপুনি এনেই ভাবিছে তেনেকৈ। তেওঁলোকে এটা কথা কৈছে, ইমান কম দিনৰ ভিতৰত মোৰ পেটটো ইমান বেছিকৈ ডাঙৰ কিয় হৈছে? মোৰ বোলে বেমাৰহে হৈছে। মই মা হ'বলৈ ওলোৱা নাই। সেইকাৰণে ডাক্তৰক দেখাই ল'বলৈ কৈছে সোনকালে। কি? সিহঁতে তেনেকৈ কৈছে? কিমান যে বুজাম আৰু মই এই মাজনীক, যিমান বুজালেও একো লাভ নাই। যদি সিহঁতে তেনেকৈ কৈছে, আমি তেতিয়া কালিলৈহে যাম ডাক্তৰৰ ওচৰলৈ, ওলাবা। সিহঁতে এনেই কথাবোৰ ভাবি আছে, আৰু সিহঁতৰ কথাবোৰ তুমি বিশ্বাস নকৰিবা আজিৰ পৰা। অঁ, নকৰোঁ বাৰু। কিন্তু সদায় এনেকৈ কৈ থাকিলে মোৰো ভাল নালাগে নহয়। মই বুজি পাইছোঁ পিংকি। এই সময়ত মই তোমাক যেনেকৈ ৰাখিব লাগিছিল তেনেকৈ ৰাখিব নাই পৰা। তুমি মোক ভুল নুবুজিবা পিংকি। আমি কালিলৈ গৈ দেখাই আহিম। ডাক্তৰক দেখালেই কথাবোৰ গম পাম। আহা এতিয়া ভিতৰলৈ যাওঁ আকৌ। এনেকৈ অকলে বাহিৰত থাকিব নালাগে নহয়। অঁ, ব'লক তেতিয়া। ছাৰ, কথাবোৰ ভালদৰে বুজাই কওকচোন। পিংকিৰ ইমান সোনকালে পেটটো কিয় ডাঙৰ হৈ গৈছে ছাৰ? মোৰ ঘৰৰ মানুহবোৰেচোন বেয়াকৈহে কৈছে কথাবোৰ। সেইটো একো চিন্তা কৰিব লগা কথা নহয়। পিংকিয়ে আচলতে 2টা সন্তান একেলগেই জন্ম দিব, আৰু তাইৰ পেটত 2টা সন্তান থকাৰ কাৰণে পেটটো বেছি ডাঙৰ হৈছে। তোমাৰ যদি ঘৰৰ মানুহে যি কথা কয় সেইবোৰ কথা তাইক এই সময়ত শুনিবলৈ নিদিবা। এই সময়ত তাইক তুমি যথেষ্ট কেয়াৰ ল'ব লাগে। ছাৰ, সঁচাকৈ আমি 2টা সন্তানৰ মাক দেউতাক হ'ম নেকি?
কথাষাৰ শুনি কিন্তু মোৰ ভালে লাগিছে ছাৰ। মোৰো ভাল লাগিছে ছাৰ। এনেই ইমান চিন্তা কৰি আছিলোঁ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপুনি আপোনাৰ পত্নীক সময়মতে খোৱা বোৱাবোৰ কৰিবলৈ দিব, অলপ যত্ন ল'ব, সেইখিনিয়ে ক'ব লগা আছে। আৰু যদি কিবা অসুবিধা পায় মোক ফোন কৰিব। হ'ব ছাৰ, মই যিমান পাৰোঁ এওঁৰ যত্ন ল'ম, আৰু কিবা দিগদাৰ হ'লে আপোনাক ফোন কৰিম। আমি এতিয়া যাব পাৰোঁনে ছাৰ? যাওক যাওক, বেলেগ একো ক'ব লগা নাই আৰু। হ'ব তেতিয়া ছাৰ, আমি গৈ থাকোঁ এতিয়া। মা, আজি আমি ডাক্তৰৰ ওচৰলৈ আকৌ গ'লোঁ নহয়। ডাক্তৰে কি কৈছে জানা মা? যি কৈছে আৰু সেইবোৰ মোৰ কোনো দৰকাৰ নাই। কিয় তেনেকৈ কৈছা মা? তেনেকৈ নক'বাচোন। ডাক্তৰে কৈছে পিংকিয়ে বোলে 2টা সন্তান জন্ম দিব। 2টা সন্তান পেটত থকাৰ কাৰণে তাইৰ পেটটো ইমান বাঢ়ি গৈছে মা। চিন্তা কৰিব নালাগে বুলি কৈছে। হ'ব 2টাই জন্ম দিয়ক বা 1টাই জন্ম দিয়ক, সেইটো সন্তান দেখিবলৈ কেনেকুৱা হ'ব মই আগতেই জানো। সেইকাৰণে সেইটো মোৰ নাতি কেতিয়াও নহয়, সেইটোৱে মই ভাবি থাকোঁ। আৰু ইহঁত 2টাই যে কালিয়ে বাহিৰলৈ গৈছে, ডাক্তৰ দেখাবলৈ গৈছে। কিয় প্ৰিয়াই ইমান দিন কেঁচুৱা জন্ম দিব পৰা নাই। তাই জন্ম দিয়া কেঁচুৱাটোহে বহুত ধুনীয়া হ'ব দেখিবলৈ, সেইটোহে মোৰ নাতি হ'ব। মই সেইটোহে ভাবি থাকোঁ আজিকালি। মা, তুমি এনেকৈ কিয় কৈছা? পিংকি দেখিবলৈ বেয়া হ'ল বুলিয়ে জানো এনেকৈ ক'ব লাগে? আৰু এটা কথা মা, দাদা আৰু মই তোমাৰেইতো সন্তান। তুমিতো এজনী মা হয়, কিন্তু এগৰাকী মাক হৈ তুমি কিয় পিংকিৰ দুখবোৰ বুজি পোৱা নাই মা? মই সেই কথাটো ভাবিহে আচৰিত হওঁ। মনে থাক এতিয়া। তোকহে দেখিছোঁ আৰু নিজৰ মানুহজনীৰ কাৰণে নিজৰ মাকক ইমান বেয়াকৈ কৈ থকা। কি যাদু কৰিলে তাই তোক ক'ব নোৱাৰো আৰু। যা এইখিনি পাৰা, তোৰ লগত মোৰ একেবাৰে কথা পাতিবলৈ মন নাই। হ'ব মা, যি ক'ব লগা আছে মোকেই ক'বা, আৰু ময়ে সদায় শুনি যাম। পিংকিক যাতে এইটো সময়ত একো নোকোৱা, সেইখিনিয়ে তোমাক মই অনুৰোধ কৰিলোঁ মা। আৰু মোৰো তোমাৰ লগত কথা পাতি থাকিবলৈ মন নাই এতিয়া। মই তাইৰ ওচৰলৈকে যাওঁ। যা, তোৰতো আজিকালি আৰু বেলেগ কাম নায়েই, তাইক ৰখি থকাটোৱেহে কাম। গতিকে তাইৰ ওচৰলৈকে যা, আৰু মোৰ চকুৰ আগৰ পৰা আঁতৰি যা সোনকালে। তোৰ লগত মোৰ একেবাৰে কথা পাতিবলৈ মন নাযায়। হ'ব মা। ছাৰ, আপুনি একো কোৱা নাই যে এনেকৈ ৰৈ আছে, কি হৈছে ছাৰ? মই মাক হ'ব নোৱাৰিম নেকি ছাৰ? কথাবোৰ আচলতে ক'বলৈ মোৰো বেয়া লাগিছে। প্ৰত্যেকগৰাকী মহিলাই বৰ আশা কৰে মাক হ'বলৈ, কিন্তু আপোনাৰ ভাগ্যতচোন সেইখিনি লিখিও পঠিওৱা নাই ভগৱানে। তথাপিও ভগৱানৰ ওপৰত ভৰসা ৰাখক। কেতিয়াবা কিজানি তেওঁ চকু মেলি চায়েই। আমাৰ ডাক্তৰৰ আৰু কৰিবলগীয়া কাম একো নাই। এইবোৰ কি কৈছে ছাৰ? সঁচাকৈ প্ৰিয়া মাক হ'ব নোৱাৰিব নেকি কোনোদিন? মোৰ ক'ব লগাখিনি কৈয়ে দিলোঁ আৰু আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। কেতিয়াবা নিশ্চয় চকু মেলি চাব ভগৱানে আপোনালোকক। এতিয়া আৰু ইয়াত পলম কৰি থাকি লাভ নাই। ইয়াতে আৰু ডাক্তৰে কৰিব লগা কাম একো নাই আপোনালোকক। যাব পাৰে ইয়াৰ পৰা। হ'ব ছাৰ, কি কৰিমনো আৰু আমি? এনেকৈয়ে থাকিব লাগিব জীয়াই। আমি কৈ থাকোঁ তেতিয়া। প্ৰিয়া, ব'লা আমি কৈ থাকোঁ। দুখ নকৰিবা আৰু তুমি। ঠিক আছে, আপোনালোক যাওক তেতিয়া। মোৰ বেলেগ পেচেণ্ট আছে, বেলেগ পেচেণ্টৰ ওচৰলৈ যাওঁ মই। হ'ব ছাৰ, আমি কৈ থাকোঁ। কি হ'ল প্ৰিয়া, এনেকৈ ৰৈ দিলা যে? আহা আকৌ। মই ঘৰলৈ কেনেকৈ উভতি যাম পল্লৱ? মাৰ আগত মই কি বুলি ক'মগৈ? মায়ে বৰ আশা কৰিছিল নাতি এটাতে, কিন্তু সেইখিনি সুখটো মই মাক দিবই নোৱাৰিমচোন। মই কেনেকৈ উভতি যাম? কি দুখ কৰিছিলোঁ পল্লৱ? ভগৱানে কিয় মোক এনেকুৱা কৰিলে? মই কোনোদিনেইচোন মা হ'ব নোৱাৰিম। মই মাক বুজাই ক'ম নহয় কথাবোৰ। মায়ে তোমাক কিমান ভাল পায়, কিমান মৰম কৰে তুমিচোন জানাই। মায়ে নিশ্চয় বুজি পাব কথাবোৰ। এনেকৈ দুখ নকৰিবা। তুমি দুখ কৰি থকা দেখিলে মই একেবাৰেই সহ্য কৰিব নোৱাৰোঁ। ইয়াতে আমি কেইদিনমান থাকিমেইচোন। অলপ ফুৰি চাকি তাৰপিছত ঘৰলৈ যাম। মাক ময়ে বুজাই ক'মকৈ কথাবোৰ। আহা এতিয়া, দুখ কৰি নাথাকিবা। নহয় পল্লৱ, এতিয়া মোৰ ভয় হৈছে। মই মা হ'ব নোৱাৰিম বুলি জনাৰ পিছত মায়ে যদি তোমাক দ্বিতীয় বিবাহ কৰিবলৈ কয়, তেতিয়া কি হ'ব? মই কেনেকৈ জীয়াই থাকিম? বৰ অদৰকাৰী কথাবোৰ ভাবি থাকা দেই। পৃথিৱীত আৰু বেলেগ মানুহ নাই নেকি সন্তান নোহোৱাকৈ থকা? আমাৰ সন্তান নহ'লে কি হ'ল, আমি বেলেগৰ পৰা এটা তুলি ল'ম। এইবোৰ চিন্তা নকৰিবা। আৰু মায়ে ক'লেও মই কেতিয়াও দ্বিতীয় বিবাহ নকৰাম, কাৰণ মই তোমাকেই ভাল পাওঁ। বেলেগ কাকো ভাল পাব নোৱাৰিম আৰু নিজৰ কৰি ল'ব নোৱাৰিম। এইবোৰ কথা ভাবি নাথাকিবা। আহা এতিয়া। ব'লা তেতিয়া, তুমি মোক কেতিয়াও অকলশৰীয়া নকৰিবা কিন্তু। তোমাৰ শপত প্ৰিয়া, মই তোমাক কেতিয়াও অকলশৰীয়া নকৰোঁ। এনেকৈ দুখ নকৰিবা। আহা এতিয়া। ব'লা।
মোৰ গাটো ইমান বেয়া লাগিছে। এখেতক ফোন এটা কৰিবলৈচোন মোবাইলটো ক'ত থাকিল গমেই নাপালো। কি হ'ব এতিয়া মোৰ? মাকে মাতোচোন। মা, মা, এইফালে আহকচোন। মোৰ গাটো বৰ বেয়া লাগিছে। মা, তুমি ফোন কৰিছিলা যে পিংকিৰ গা বেয়া হৈছে বুলি। কি হৈছে মা? মই কেনেকৈ জানো তোৰ ঘৈণীয়েৰৰ কি হৈছে? ৰুমতহে শুই আছে। মোক বেছিকৈ চিঞৰি থকা দেখিহে মই কৈছিলো। তোক ফোন কৰি কৈ দিবলৈ ক'লে মই কৈ দিলো, কথা সিমানেই। কি হৈছে ৰুমত গৈ চাই লগে। মা, আজিও তুমি পিংকিৰ কথা তেনেকৈ কৈছা? তাই মাক হ'বলৈ ওলাইছে। তাই সন্তান জন্ম দিয়াৰ দিন চমু চাপি আহিছে। হয়তো সেইকাৰণেই চাগে তাইৰ গা বেয়া লাগিছে। এই সময়টো তুমি এনেকৈ ক'বা বুলি মই ভবাই নাছিলোঁ মা। আচলতে তুমি যে মাক হোৱাৰ যোগ্যই নাছিলা। কেনেকৈ ভগৱানে আমাক তোমাৰ সন্তান হিচাপে জন্ম দিলে মই সেইটোহে ভাবি আচৰিত হৈছোঁ। তই কি সদায় মোক এনেকৈ কথা শুনাম বুলিয়ে ভাবি থাক নেকি? তোৰ ঘৈণীয়েৰৰ গা বেয়া হৈছে, ওচৰলৈ যা আকৌ। মোৰ লগত কিয় মুখ চুপতি মাৰি আছ? হ'ব মা, মই তাইৰ ওচৰলৈ যাম। কিন্তু কথাকেইটা নক'লে নহয় কাৰণে কৈ থলোঁ। দাদাকো কেইবাবাৰো ফোন মাৰি আছিলোঁ গাড়ীখন লৈ আহিবলৈ ক'ম বুলি। সিচোন ফোনটোৱে ৰিচিভ কৰা নাই। সি তাৰ কামত ওলাই গৈছে। তোৰ ফোন ৰিচিভ কৰিবলৈ তাৰ সময় নাই নহয়, আৰু ময়ে কৈ থৈছোঁ তাক ফোন ৰিচিভ নকৰিবলৈ। হ'ব তেতিয়া মা, মই বেলেগ গাড়ী এখনকে ব্যৱস্থা কৰি পিংকিক এতিয়াই ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। ক'লৈ নিয়া নি থাক, মোৰ আগত এইবোৰ কথা কৈ থাকিব নালাগে। যা এতিয়া এইখিনি পাৰা। আপোনাক বহুত বহুত ধন্যবাদ ডাক্তৰ। আমাক ধন্যবাদ দিব নালাগে, সেইখিনি ভগৱানক দিয়ক ধন্যবাদ। তেওঁ যে ইমান সুন্দৰকৈ দুটা ল'ৰা সন্তান আপোনালোকক দিছে, সেইখিনি ভগৱানৰে দান। আৰু আপোনাৰ পত্নীও এতিয়া সুস্থ হৈ আছে। চাওকচোন, দুটা সন্তান জন্ম দিয়াৰ পিছতো তেওঁ কিমান সুস্থ হৈ আছে। সঁচাকৈ ছাৰ, ময়ো আচৰিত হৈছোঁ সেইটো কথা ভাবি। তাই ইমান শক্তি ক'ত পালে সেই কথা ভাবিহে আচৰিত হৈছোঁ। একো নহয় দিয়ক, ভগৱান লগত থাকিলে মানুহৰ কেতিয়াও বিপদ নহয়। আপুনি পিছে দৰৱকেইটা আনিলেগৈনে নাই? নাই ছাৰ, আনিবলৈ যামহে এতিয়া। তাইৰ ওচৰত থৈ যাবলৈ কোনো মানুহ নাই যে, সেইকাৰণেহে ৰৈ আছোঁ। লগৰ এজনক ফোন কৰি মাতিছিলোঁ, সি আহি পালেই মই দৰৱকেইটা আনিমগৈ। অঁ, আপুনি সোনকালে দৰৱকেইটা আনি মোক দিয়কহি। আৰু এটা কথা, যদি বেবী দুটা আৰু মাক সুস্থ হৈ থাকে তেতিয়াহ'লে কালিলৈ ৰাতিপুৱা আপোনালোকক ইয়াৰ পৰা ৰিলিজ দিয়া হ'ব। হয় নেকি ছাৰ? মোৰ সোনকালে ঘৰলৈ যাবলৈ মন গৈ আছে। মায়ে মোৰ পত্নী ক'লা হোৱাৰ কাৰণে দেখিবলৈ বৰ বেয়া বেয়াকৈ কয়, আৰু আমাৰ সন্তানটো বোলে দেখিবলৈ বেয়া হ'ব বুলিয়ে কয়। সেইকাৰণে মাক সোনকালে মোৰ সন্তান দুটা দেখুৱাবলৈ মন গৈ আছে। অঁ, দেখুৱাবগৈ। মানুহে হিংসা কৰিলে কি হ'ব? যদি ভগৱানে চকু মেলি চায়, মানুহে হিংসা কৰিও একো কৰিব নোৱাৰে। কিন্তু আপোনাৰ মা বহুত আচৰিত মানুহ দেই। এই সময়টোতে আপোনালোকৰ ওচৰলৈ অহা নাই। কি ক'ব আৰু ছাৰ, মোৰ জীৱনত বহুত দুখ। মায়ে কোনোদিনেই বুজি নাপালে। একো নাই দিয়ক, এতিয়া আৰু আপোনাৰ সন্তান দুটিৰ মুখলৈ চাই এই দুখবোৰ পাহৰি যাব। বাৰু, মই যাওঁ এতিয়া। আপুনি দৰৱকেইটা আনি মোক খবৰ কৰিব। হ'ব ছাৰ। মা, তোমাৰনো আজি ইমান ইম্পৰ্টেণ্ট কি কথা পাতিব লগা আছে? আছেও, বহুত দৰকাৰী কথা কেইটামান পাতিব লগা আছে তোমালোকৰ লগত। কওকচোন মা, কি কথা পাতিব লগা আছে? তোমালোককতো বাহিৰত দেখাবলৈ যাবলৈ ময়ে কৈছিলোঁ, কিন্তু বাহিৰত দেখাই অহাওতো আজি কেইবাদিনো হ'ল। মোকতো একো কথা এটাও নকলাহি তোমালোকে। আচলতে ডাক্তৰে কি ক'লে তোমালোকক? সকলোবোৰ ঠিকেই আছে মা, অলপ দিন বাট চাবলৈ কৈছে আমাক। অঁ মা, ডাক্তৰে দৰৱ দিছে নহয়, এইবোৰ অলপ দিন খাবলৈ কৈছে। তাৰপিছতে মই বোলে মা হ'ব পাৰিম। প্ৰিয়া, তোমাক মই বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। কোনোদিন তোমাক মই মোৰ বোৱাৰী বুলি ভবাই নাই, নিজৰ ছোৱালীৰ দৰেহে ভাবি আহিছোঁ। তাৰ পিছতো তুমি মোক ইমান ডাঙৰ ফাঁকি দিছা। মা, এইবোৰ তুমি কি কৈছা? অঁ, মই ঠিকেই কৈছোঁ। তোমালোকে যিজন ডাক্তৰক দেখাই আহিছা, সেই ডাক্তৰজন কোন হয় জানানে? মোৰ যে ভাগিন ল'ৰা সুশান্ত, বাইদেউৰ ল'ৰাটো তাৰ লগৰেই হয়। সেই সুশান্তক ফোন কৰি সকলোবোৰ কথাই কৈছে। মইতো সকলোবোৰ কথাই জানিলোঁ, কিন্তু তোমালোকৰ মুখৰ পৰা শুনা নাই কাৰণেহে মই একো কোৱা নাছিলোঁ। বহুদিন বাট চালোঁ আৰু নোকোৱাৰ কাৰণে আজি মই নিজেই সুধিলোঁ কথাবোৰ। মা, আপুনি তাৰমানে সকলোবোৰ কথাই গম পালে? অঁ, মই সকলোবোৰেই গম পালোঁ। কিন্তু এনেকৈ হ'লে মোৰ বংশ কেনেকৈ ৰক্ষা হ'ব? ডাঙৰ বাবা, তুমি কিন্তু আকৌ বিয়া পাতিব লাগিব। তুমি এইবোৰ কি কথা কৈছা মা? সন্তান এটা জন্ম দিব নোৱাৰাটো জানো প্ৰিয়াৰ দুখ হয়? ভগৱানে আমাক সন্তান এটা দিবই বিচৰা নাই, আমিনো কি কৰিম?
সেই বুলি কি মই বেলেগ বিয়া পাতিব লাগিব নেকি মা? তুমি কিন্তু এইবোৰ ভুল ভাবিছা। এইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তেতিয়াহ'লে কি কৰিবা? আমি সন্তান এটা তুলি ল'ম। আমাৰ দৰেতো আৰু বহুত মানুহ আছে যাৰ সন্তান নাই। সেই বুলি জানো প্ৰত্যেকজন মানুহে দ্বিতীয় বিবাহ কৰাব লাগিব? সন্তান নোহোৱাটো হয়তো মোৰো দুখ হ'ব পাৰে, সেইটো কোনে জানে। গতিকে এনেকুৱা কথা নক'বা। আমি সন্তান এটা তুলি লোৱাৰ কথাহে ভাবিছোঁ। যি ভাল দেখা কৰি থাকা আৰু। দুটা ল'ৰা তুলিলোঁ, কিন্তু কোনোটোৰ পৰাই মই অলপো সুখ নাপালোঁ। কাৰো পৰা মই নাতি এটা দেখি নাপালোঁ। এজনীয়ে সন্তান জন্ম দিছে, সেইটোৰ পৰা দেখিবলৈ আকৌ কেনেকুৱা হয় ভগৱানেহে জানে আৰু। মা, দাদা, নবৌ, ওলাই আহাচোন, আমি আহিলোঁ নহয়। মা, ভাইটিহঁত আহিছে, পিংকিও আহিছে চাগে। অঁ মা, ব'লা আমি বাহিৰলৈকে যাওঁ। আমি কিন্তু বহুত ভুল কৰিলোঁ দেই, হস্পিটেলত এটা খবৰ ল'বলৈও নগ'লোঁ। বাদ দিয়া সেইবোৰ কথা। সেইজনী মোৰ একেবাৰে দেখিবলৈ মন নাযায়। তথাপিও আহিছে যেতিয়া ওলাইতো যাবই লাগিব বাহিৰলৈ। আহা আহা, গোটেইকেইটা ওলাই যাওঁ। ব'লক মা। মা, চোৱা আমি পালোহি। এতিয়া আমি 2জন হৈ অহা নাই, 4জন হৈ আহিছোঁ মা। অঁ মা, মই দেখিবলৈ ক'লা যদিও ভগৱানে আমাৰ সন্তান দুটা ক'লা নাই কৰা। চাওক মা, আপুনি বিচৰা ধৰণেই। আপুনি বাৰু ইহঁত দুটাক মৰম কৰিবনে মা? সৰু বাবা, পিংকি ইমান ক'লা দেখিবলৈ, কিন্তু সন্তান দুটাচোন বৰ মৰম লগা। অঁ মা, মইচোন তোমাক আগতেই কৈছোঁ, এইবোৰ ভগৱানৰে লীলা। ভগৱানে যাক যেনেকৈ দিছে আৰু। এতিয়া পিছে তুমি এই নাতি দুটা তোমাৰ মৰম কৰিবানে মা? সঁচাকৈ মা, চোৱা কিমান মৰম লগা। এতিয়া তুমি ইহঁত দুটাক মৰম নকৰাকৈ থাকিব পাৰিবা জানো? মৰম কৰিব লাগিব আৰু, নকৰিলে হ'ব জানো এতিয়া? নবৌ, তুমি একো নকলা যে? তুমি বেয়া পাইছা ন নবৌ মোক? মইনো কি ক'ম আৰু এতিয়া? মোৰতো ক'ব লগা একোৱেই নাই। তোমাৰ ক'ব লগা একো নাই যদি ময়ে কথা এটা কওঁ নবৌ, বেয়া নাপাবা কিন্তু। কোৱাচোন কি কথা? নবৌ, ভগৱানে আমাক দুটা ল'ৰা সন্তান দিছে। এই দুইটা একেলগে তুলি ডাঙৰ কৰাটো বৰ কষ্টকৰ হ'ব। আৰু তুমি ডাক্তৰৰ ওচৰত গৈ কি পালা, এই সকলোবোৰ কথাই আমি গম পালোঁ। সেয়েহে মই সিদ্ধান্ত এটা লৈছোঁ। এই দুটা ল'ৰা সন্তানৰ এটাৰ মাক মই হ'ম আৰু এটাৰ মাক তুমি হ'ব লাগিব নবৌ। তুমি ল'বানে এটা ল'ৰা তোমাৰ নিজৰ সন্তান ৰূপে ডাঙৰ কৰিব পাৰিবানে নবৌ? তুমি এইবোৰ কি কথা কৈছা পিংকি? তুমি নিজৰ সন্তান এটা আনৰ হাতত কেনেকৈ তুলি দিবা? কিয় তেনেকৈ কৈছা মা? আনৰ হাতত নহয়, নিজৰ বাইদেউৰ হাততহে তুলি দিম। তেওঁতো কোনোদিনেই সন্তান জন্ম দিব নোৱাৰে বুলি কৈছে ডাক্তৰে। কিন্তু মোৰতো এটা সন্তান তেওঁ তুলি লৈ নিজৰ ৰূপে ডাঙৰ কৰিব পাৰিব। আৰু তেওঁ মাক হওক মা, মাক নোহোৱাকৈ থকাটো কিমান কষ্টকৰ সেইখিনি এগৰাকী নাৰীয়েহে জানে। সেইকাৰণে সেই কষ্টখিনি মই মোৰ বাইদেউক দিব বিচৰা নাই। পিংকি, তুমি এইবোৰ কি কথা কৈছা? মই তোমাক ইমান কষ্ট দিলোঁ, তোমাৰ বিষয়ে ইমান বেয়াকৈ মাৰ আগত ক'লোঁ, তোমাকো ইমান বেয়াকৈ ক'লোঁ, তাৰ পিছতো তুমি মোৰ কথা ইমান চিন্তা কৰিছা। তুমি কেনেকৈ তোমাৰ সন্তানটো মোৰ হাতত তুলি দিব পাৰিবা পিংকি? তুমি মনত কষ্ট নাপাবা জানো? সেইটো আমি আলোচনা কৰিহে কৰিছোঁ বৌ। আমি কষ্ট নাপাওঁ। তুমি আৰু দাদা লোকৰ নহয়। আমি সদায় একেখন ঘৰতেই থাকিম। গতিকে এটা সন্তানৰ মাক দেউতাক তোমালোক হোৱা। দাদা, তই কি ক? মই কি ক'ম আৰু ভাইটি, মই আজি বৰ লাজ পাইছোঁ। মা আৰু বিয়াৰ কথা মতেই ময়ো তহঁতক বেয়াকৈ কৈছিলোঁ, তহঁতৰ পৰা আঁতৰি থাকিছিলোঁ। পিংকিক হস্পিটেললৈ নিয়াৰ সময়ত গাড়ীখন বিচাৰোঁ বুলিয়ে মই ফোনটো ৰিচিভ কৰা নাছিলোঁ। মায়ে কৰিবলৈ মানা কৰিছিল। এটা খবৰ ল'বলৈকো নগ'লোঁ হস্পিটেললৈ। কিন্তু আজি তহঁতে ইমান চিন্তা কৰিছোঁ আমাৰ কথা। সঁচাকৈ আমি বহুত ভুল কৰিছিলোঁ। অঁ সৰু বাবা, পিংকি, আমি বহুত ভুল কৰিছিলোঁ। পিংকি দেখিবলৈ বেয়া হোৱাৰ বাবে কিমান যে বেয়া ব্যৱহাৰ কৰিছিলোঁ। আৰু তাইক সেই সময়খিনিত ইমান কষ্ট দিলোঁ। এতিয়া নিজৰে কিবা ভাবি বেয়া লাগিছে। আমাক তোমালোকে ক্ষমা কৰি দিবা। হ'ব মা, আমি এইবোৰ কথা ধৰি থকা নাই। মাত্ৰ আমাৰ কথাটোৰ উত্তৰ দিয়ক। এটা সন্তান নবৌ আৰু দাদাই ল'ব পাৰিবনে মা? নিশ্চয় পাৰিব, কিয় নোৱাৰিব? একেখন ঘৰতেহে থাকিবা। এটা সন্তানৰ মাক দেউতাক তোমালোক দুটা হ'বা, আৰু এটা সন্তানৰ মাক দেউতাক ডাঙৰ বাবা আৰু বিয়া হ'ব। এতিয়াৰ পৰা আমি এটা সুখী পৰিয়াল। পিংকি, তুমি মোক ক্ষমা কৰি দিবা। তুমি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখখিনিৰ পৰা মোক আঁতৰাই আনিলা। মোৰ কষ্টবোৰ তুমি বুজি পালা। ময়ো এতিয়া তোমাৰ দৰে মা হ'ব পাৰিম। খুব মৰম কৰিম ইয়াক, খুব মৰমত ডাঙৰ কৰিম আমি।
পিংকি, আমিও বহুত মৰমত ডাঙৰ কৰিম, তেতিয়াও কোনোদিনেই কষ্ট পাবলৈ নিদিওঁ। হ'ব দাদা, সেইখিনি জানো, সেইবাবেহে তেনেকৈ কৈছো। এতিয়া আহা, ভিতৰলৈ আহা, আকৌ এনেকৈ বাহিৰতে থাকিবানে? প্ৰিয়া, আগবাঢ়ি আহা। এটা কেঁচুৱা তুমি লোৱা আৰু এটা মই লওঁ। আমাৰ ঘৰৰ এতিয়া 2টা ল'ৰা সন্তান। ব'লক মা। আহা নবৌ, তুমি এই ল'ৰাটো লৈ লোৱা। এই ল'ৰাটো আজিৰ পৰা তোমাৰ সন্তান। আহা নবৌ। মা, তুমি ইয়াক ধৰা। আজিৰ পৰা আৰু মই মুক্ত। তোমালোক যেতিয়া মিলা প্ৰীতি হ'লা, এতিয়া আৰু মোৰ কোনো চিন্তাৰ কাৰণ নাই। এতিয়াৰ পৰা মই নিশ্চিন্ত মনে দোকান খুলিব পাৰিম। আৰু এতিয়াৰ পৰা তুমি 2টা সন্তানৰ আইতা হ'লা, গতিকে সিহঁতক কেনেকৈ খেলোৱা, কেনেকৈ ডাঙৰ কৰা, সেইখিনি তোমাৰ দায়িত্ব। হ'ব সৰু বাবা, মই সকলোবোৰ বুজি পাইছো নহয়। এতিয়াৰ পৰা তুমি তোমাৰ দোকানখন ভালদৰে চলাবা। আৰু মোৰ ঘৰৰ এতিয়া 2জনী লখিমী বোৱাৰী, মানে মোৰ 2জনী ছোৱালী। গতিকে আমি সদায় এতিয়া মিলা প্ৰীতিৰে থাকিব লাগিব ল'ৰা 2টাৰ সৈতে। প্ৰিয়া, আহা, তুমি তোমাৰ ল'ৰাটো লৈ লোৱাহি, আৰু ময়ো মোৰ নাতিটো লৈ আমি ভিতৰলৈ যাওঁ। তোমালোকে যি কৰা কৰা, মই এতিয়া অলপ ওলাই যাওঁ। আমাৰ ঘৰত আজি ডাঙৰ পাৰ্টি হ'ব লাগিব। ডাঙৰ পাৰ্টি হ'ব লাগিব। দাদা, তোৰ লগত ময়ো ওলাই যাওঁ, ব'ল, বজাৰ অলপ কৰি আনিব লাগিব। মা, তুমি ইয়াক ধৰা। দিয়া, আমি ভিতৰলৈ যাওঁ।